শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত গত 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা। মৃত্যুৰ দিনটোৰ পৰা আজিলৈকে সকলোতে এটা সুকীয়া পৰিৱেশ, সমগ্ৰ ৰাজ্যবাসী নিয়মান। অকল ৰাজ্যবাসী বুলি ক'লে ভুল হ'ব। দেশৰ বিভিন্ন প্ৰান্তত জুবিনৰ মৃত্যুত অগণন লোক নিয়মান হৈছে। পৃথিৱীৰ বহু ঠাইত জুবিনক স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। সংগীতৰ ৰাজপুত্ৰ, গণশিল্পী জুবিন বিহীন এইবাৰ দুৰ্গোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। মই ওলাই গৈছিলোঁ আৰু যোৱাকালিও বজাৰ সমাৰবোৰ দেখিছোঁ, মানুহ নাই, বজাৰতো নাই, কিবা উকা উকা লগা এটা পৰিৱেশ। আজি গোলাঘাটতো তেনেকুৱা পৰিৱেশ হৈছে, বোকাখাততো, সকলো ঠাইতে তেনেকুৱা হৈছে। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে কামনা কৰিছে। আৰু অসমৰ সকলো ৰাইজে বিচাৰিছে যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল লোক এই ৰহস্যজনক মৃত্যুৰ লগত জড়িত, সোনকালে তেওঁলোকৰ ওপৰত ব্যৱস্থা হওক। মাননীয় মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰা সকলোৱে প্ৰত্যক্ষ কৰিছে। মুঠৰ ওপৰত এটা সুকীয়া কেতিয়াও নেদেখা পৰিৱেশ এটা এবাৰ অসমবাসীয়ে অসমত দেখিব এই দুৰ্গোৎসৱৰ দিনকেইটাত। যিহেতু জুবিন দাৰ আমি প্ৰতিমূৰ্তি নিৰ্মাণৰ কিবা কথা গোলাঘাটত স্থাপন তেনেকুৱা হ'ব চিন্তা থকা হয়, এইকেইদিনটো বহুত সংগঠনে, বহুত দলে, বিভিন্নজনে বহুত পৰিকল্পনা কৰিছে, আপোনালোকে দেখিছে। তো এইখিনিতো চলি থাকিব নিশ্চয়, কাৰণ আমাৰ দেশৰ, আমাৰ ৰাজ্যখনৰ এগৰাকী অমূল্য সম্পদ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। আমাৰ বৃহৎ ক্ষতি। তেওঁ নিজে এজন এটা অনুষ্ঠান বুলি ক'ব লাগিব, ব্যক্তি নহয়, এটা অনুষ্ঠান, এটা বৃহৎ অনুষ্ঠান। তেওঁ মৃত্যুটো কেতিয়া পূৰাব পাৰিব, কোনে পূৰাব পাৰিব, আজিৰ দিনটোত ক'ব পৰা নাযায়। তথাপিও দুৰ্গোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। সমগ্ৰ অসমৰ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। দুৰ্গোৎসৱে দুৰ্গতি নাশ কৰক, ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই লৈ আহক, শান্তি সমৃদ্ধি হওক আমাৰ ৰাজ্যখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।